Hello friends, welcome to Learning Web. আজি আমি বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ আলোচনা কৰিম। ইয়াৰে আগতে মই দুটা ক্লাছ দিছোঁ, এটা জেনেৰেল ইংলিছত দিছোঁ আৰু এটা জেনেৰেল নলেজত দিছোঁ। আপোনালোকে যদি কোনোবাই চোৱা নাই চাই ল'ব। আৰু আজিৰ টপিকটো হৈছে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম। ইয়াৰে পৰা 25 কুৱেশ্যন আহে। মই সেই 25 PYQ লৈ আহিছোঁ আৰু লগতে কিছুমান ৰিলেটেড কুৱেশ্যন আলোচনা কৰি দিম। তো আহক ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন আছে, according to RT Act 2009, what are the mandated working hours for teacher? যে RT Act 2009 মতে যে টিচাৰসকলৰ ৱৰ্কিং আৱাৰ কিমান হয়? অপশ্যন এত আছে 40 আৱাৰ্ছ, অপশ্যন বি 45 আৱাৰ্ছ, অপশ্যন চি 50 আৱাৰ্ছ আৰু অপশ্যন ডি 35 আৱাৰ্ছ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 45 আৱাৰ্ছ। আৰু এইটো কি হ'ব? পাৰ উইক হ'ব। পাৰ মান্থ বেলেগ বা পাৰ ইয়াৰ বেলেগ, সেইটো মই বেলেগ ক্লাছ এটাত দিম। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 45 আৱাৰ্ছ, পাৰ উইক হ'ব এইটো। কুৱেশ্যন নম্বৰ 2ত আছে, হোৱাট ইজ ফ্ৰেগমেণ্টেশ্যন ইন টিচিং? যে টিচিঙত ফ্ৰেগমেণ্টেশ্যনে কি বুজায়? অপশ্যন এ ব্ৰেকিং ডাউন কমপ্লেক্স টপিক ইনটু স্মলাৰ এণ্ড মেনেজেবল পাৰ্ট। এইটোৱে শুদ্ধ উত্তৰ হয়। মই আৰু বাকীকেইটা পঢ়াই নাথাকোঁ। যে ফ্ৰেগমেণ্টেশ্যনৰ উদ্দেশ্য কি? ব্ৰেকিং ডাউন কমপ্লেক্স টপিক ইনটু স্মলাৰ পাৰ্ট। ইয়াতে কি কৈছে? যিবোৰ মানে কমপ্লেক্স টপিক আছে, জটিল বিষয় আছে, সেইবোৰ কি আমি ভাঙি ভাঙি সৰু সৰু ভাগত ভাগ কৰি ল'ব লাগে। তেতিয়া কি হয়? সেই বিষয়টো বুজাত সহজ হয় আৰু বুজাবলৈ সহজ হয়। তো ফ্ৰেগমেণ্টেশ্যনৰ অৰ্থ এইটো, অপশ্যন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3, দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 এমফেচাইজেছ। যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কিহৰ ওপৰত জোৰ দিয়ে? অপশ্যন এ 5+3+3+4 স্কুলিং ষ্ট্ৰাকচাৰ। আমি সকলোৱে জানো যে NEP 2020ৰ যিটো স্কুলিং ষ্ট্ৰাকচাৰ সেইটো কি হয়? অপশ্যন এইটো হয় 5+3+3+4, এইটোৱে হ'ব। আৰু অপশ্যন বিটো মই লগতে কৈ দিওঁ, অপশ্যন বিটো কি 10+2, এইটো আগতে আছিল, এইটো আগৰ ছিষ্টেমতে আছিল। কিন্তু বৰ্তমানৰ ছিষ্টেমটো কি হ'ব? 5+3+3+4, এইটো হ'ব অপশ্যন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4, সৰ্বশিক্ষা অভিযান প্ৰাইমেৰিলি ফ'কাছেছ অন। যে সৰ্বশিক্ষা অভিযানে কিহৰ ওপৰত গুৰুত্ব দিয়ে? অপশ্যন এ হায়াৰ এডুকেশ্যন, অপশ্যন বি এলিমেণ্টেৰী এডুকেশ্যন, অপশ্যন চি ভকেশ্যনেল ট্ৰেইনিং আৰু অপশ্যন ডি টিচাৰ ট্ৰেইনিং। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এলিমেণ্টেৰী এডুকেশ্যন, প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে, অপশ্যন বি। কুৱেশ্যন নম্বৰ 5ত আছে, ৰাইট টু এডুকেশ্যন এক্ট এপ্লাইজ টু চিলড্ৰেন ইন দ্য এজ গ্ৰুপ অফ। যে ৰাইট টু এডুকেশ্যন এক্টে কোনটো বয়সৰ ল'ৰা ছোৱালীৰ ওপৰত এপ্লাই হয়? অপশ্যন এ 6 to 14 ইয়াৰ্ছ, এইটোৱে হ'ব শুদ্ধ উত্তৰ, 6 to 14 ইয়াৰ্ছ। যে 6ৰ পৰা 14 বছৰলৈকে যিটো এজ গ্ৰুপ আছে সেই এজ গ্ৰুপটোৰ ওপৰত RT Act প্ৰযোজ্য হয়, অপশ্যন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান? যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মুখ্য উদ্দেশ্য কি? অপশ্যন এত কি আছে? টু ইম্প্ৰুভ এক্সেছ টু ছেকেণ্ডেৰী এডুকেশ্যন, এইটোৱে শুদ্ধ উত্তৰ। অপশ্যন এইটো মানে অলপ ক্ৰমিকভাৱে দিয়া গ'ল, মই টাইপিং কৰোঁতে তেনেকৈ আহি গ'ল বস্তুটো। তো কথা নাই বাৰু, আপোনালোকে এনচাৰটো গম পালে হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টু ইম্প্ৰুভ এক্সেছ টু ছেকেণ্ডেৰী এডুকেশ্যন। ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়টো জড়িত, অপশ্যন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7। ইয়াৰ আগত কথা এটা কৈ দিওঁ, আপোনালোকৰ যদি ক্লাছটো ভাল লাগিছে প্লিজ লাইক এটা কৰিব আৰু যিমান পাৰে ক্লাছটো শ্বেয়াৰ কৰিব। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া নতুন নতুন ক্লাছৰ বাবে ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। মই বিভিন্ন এক্সামৰ বাবে ক্লাছ লৈ আনি আছোঁ। আৰু আপোনালোকে কমেণ্টত জনাব মোৰ ক্লাছটো কেনে লাগিল। ভাল লাগিছে যদি ভাল বুলি লিখিব, আৰু যদি বেয়া লাগিছে সেইটোও লিখিব, কথা নাই, তেতিয়া মই শুধৰণিও কৰিব পাৰিম। তো আহক 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ। ইয়াতে কি আছে? দ্য নেশ্যনেল কিউৰিকুলাম ফ্ৰেমৱৰ্ক NCF ৱাজ লাষ্ট ৰিভাইজড ইন। যে NCF লাষ্ট কেতিয়া ৰিভাইজ হৈছিলে? অপশ্যন এ 2000, অপশ্যন বি 2005, অপশ্যন চি 2010 আৰু অপশ্যন ডি 2020। এতিয়া কি বহুতৰ মতে কি হয়? অপশ্যন বিটো হয় 2005 হয়। আমিও জানো যে 2005ৰ NCF চলি আছিল, কিন্তু যেতিয়া নিউ এডুকেশ্যন পলিচি আহিল, মই ইয়াত লিখি দিছোঁ, আণ্ডাৰ NEP 2020 NCF SE মানে হৈছে স্কুল এডুকেশ্যন 2023। যে NEP 2020ৰ আণ্ডাৰত NCF SE 2023 আহিছিলে। গতিকে মোৰ মতে এনচাৰটো কি হ'ব? অপশ্যন ডি হ'ব। আপোনালোকে এইটো নিজে ভেৰিফাই কৰিব, 2005 হয় নে 2020 হয়। মোৰ মতে অপশ্যন ডি হ'ব 2020। এইটো আপোনালোকে এবাৰ নিজে চাই ল'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8, হোৱাট ডাজ দ্য টাৰ্ম ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টেৰী এডুকেশ্যন মিন?
যে এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত ইউনিভাৰ্চেলাইজেশ্যনৰ অৰ্থ কি অপশ্যন এ আছে প্ৰভাইডিং ফ্ৰী এডুকেশ্যন টু অল চিলড্ৰেন আপ টু ক্লাছ 8 এইটোৱে শুদ্ধ উত্তৰ যে এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত যিটো আমি শব্দ পালোঁ ইউনিভাৰ্চেলাইজেশ্যন তাৰ অৰ্থ কি হৈছে প্ৰভাইডিং ফ্ৰী এডুকেশ্যন টু অল চিলড্ৰেন আপ টু ক্লাছ 8 যে ক্লাছ 8লৈকে যিমান ল'ৰা ছোৱালী আছে সকলোকে আমি কি শিক্ষা প্ৰভাইড কৰিম সেইটোৱে ইয়াৰ অৰ্থ অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 দ্য কোঠাৰী কমিশ্যন 1964-66 ৰিকমেণ্ডেড আমি জানো যে কোঠাৰী কমিশ্যন কেতিয়া আহিছিলে 1964-66ত আহিছিলে আৰু কোঠাৰী কমিশ্যনে কি ৰিকমেণ্ড কৰিছিলে অপশ্যন এত কি আছে 10+2+3 এডুকেশ্যন ষ্ট্ৰাকচাৰ এইটোৱে শুদ্ধ উত্তৰ বাকীবোৰ পঢ়াই নাথাকোঁ কোঠাৰী কমিশ্যনৰ মতে কি আছিলে 10+2+3 এইটো হ'ব এডুকেশ্যনৰ ষ্ট্ৰাকচাৰ অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ডাইট ইন দ্য কণ্টেক্স অফ টিচাৰ এডুকেশ্যন যে টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত ডাইটৰ ফুল ফৰ্ম কি অপশ্যন এত আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং এইটোৱে শুদ্ধ উত্তৰ বাকীকেইটা নপঢ়োঁ আৰু ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং এইটো ডাইটৰ ফুল ফৰ্ম অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 দ্য মিড ডে মিল স্কিম এইমছ টু যে মিড ডে মিল স্কিলৰ উদ্দেশ্য কি অপশ্যন এ ইম্প্ৰুভ নিউট্ৰিশ্যনেল লেভেল এমং স্কুল চিলড্ৰেন এইটোৱে শুদ্ধ উত্তৰ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত কি যিটো মানে নিউট্ৰিশ্যনেল লেভেল আছে সেইটো ইম্প্ৰুভ কৰা অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দ্য প্ৰাইমেৰী গ'ল অফ দ্য নেশ্যনেল স্কিল ডেভেলপমেণ্ট মিছন যে নেশ্যনেল স্কিল ডেভেলপমেণ্ট মিছনৰ মুখ্য উদ্দেশ্য কি অপশ্যন এ আছে টু প্ৰভাইড ভকেশ্যনেল ট্ৰেইনিং এণ্ড স্কিল ডেভেলপমেণ্ট এইটোৱে শুদ্ধ উত্তৰ অপশ্যন এ টু প্ৰভাইড ভকেশ্যনেল ট্ৰেইনিং এণ্ড স্কিল ডেভেলপমেণ্ট এইটো হৈছে নেশ্যনেল স্কিল ডেভেলপমেণ্ট মিছনৰ উদ্দেশ্য অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 বেটি বাচাও বেটি পঢ়াও স্কিম ফ'কাছেশ্যন যে বেটি বাচাও বেটি পঢ়াও স্কিমৰ উদ্দেশ্য কি বা কিহৰ ওপৰত গুৰুত্ব দিয়ে অপশ্যন এ আছে হায়াৰ এডুকেশ্যন অপশ্যন বি টিচাৰ এডুকেশ্যন অপশ্যন চি গাৰ্ল এডুকেশ্যন এণ্ড ছাৰ্ভাইভেল আৰু অপশ্যন ডি বইজ এডুকেশ্যন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গাৰ্ল এডুকেশ্যন এণ্ড ছাৰ্ভাইভেল অপশ্যন চি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দ্য টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' ৰিকমেণ্ডেড বাই RTE ফৰ প্ৰাইমেৰী স্কুল যে প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত RTEৰ মতে টিচাৰ আৰু ষ্টুডেণ্টৰ ৰেচিঅ' কেনেকুৱা হ'ব লাগে কিমান হ'ব লাগে অপশ্যন এত আছে 1:20 অপশ্যন বি 1:30 অপশ্যন চি 1:40 আৰু অপশ্যন ডি 1:50 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1:30 1:30 হ'ব এইটো প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 15ত আছে দ্য সমগ্ৰ শিক্ষা অভিযান ইণ্টিগ্ৰেটেড হুইচ অফ দ্য ফলোয়িং স্কিম যে সমগ্ৰ শিক্ষা অভিযানে কোনটো স্কিমক ইণ্টিগ্ৰেট কৰে বা কোনবোৰ স্কিমক ইণ্টিগ্ৰেট কৰে একত্ৰিত কৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মই বাকীকেইটা পঢ়াই দিয়া নাই অপশ্যন ডি হ'ব SSA RMSA এণ্ড টিচাৰ এডুকেশ্যন অপশ্যন ডি কুৱেশ্যন নম্বৰ 16ত আছে হোৱাট ইজ দ্য ৰোল অফ NCERT ইন ইণ্ডিয়ান এডুকেশ্যন যে ইণ্ডিয়ান এডুকেশ্যনত NCERTৰ ভূমিকা কি অপশ্যন এ টু কণ্ডাক্ট এণ্ট্ৰেন্স এক্সাম অপশ্যন বি টু ডেভেলপ কিউৰিকুলা এণ্ড টেক্সট বুক আৰু অপশ্যন চি টু এপইণ্ট টিচাৰ আৰু অপশ্যন ডি টু ফাণ্ড স্কুল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু ডেভেলপ কিউৰিকুলা এণ্ড টেক্সট বুক ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 দ্য কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন ৰেফাৰ্ছ টু যে ইনক্লুচিভ এডুকেশ্যনে কি বুজায় বা কিহৰ ওপৰত গুৰুত্ব দিয়ে ইনক্লুচিভ এডুকেশ্যন মানে হৈছে সমাৱেশী শিক্ষা আমি অপশ্যনকেইটা চাই লওঁ অপশ্যন এত আছে এডুকেশ্যন ফৰ অল ইনক্লুডিং চিলড্ৰেন উইথ ডিছেবিলিটি আৰু এইটোৱে শুদ্ধ উত্তৰ অপশ্যন এইটোৱে হ'ব শুদ্ধ যে ইনক্লুচিভ এডুকেশ্যনে কি কৰে এডুকেশ্যন ফৰ অল যে শিক্ষা সকলোৰে বাবে ইনক্লুডিং চিলড্ৰেন উইথ ডিছেবিলিটি যিবোৰ ল'ৰা ছোৱালীৰ বিশেষ কিছুমান অসুবিধা আছে সেই সকলো ল'ৰা ছোৱালীক একেটা শ্ৰেণীত বিশেষ সুবিধাৰ মাজেৰে শিক্ষা প্ৰদান কৰা হয় সেইটোৱে হৈছে ইনক্লুচিভ এডুকেশ্যনৰ উদ্দেশ্য অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT ইন এডুকেশ্যন যে এডুকেশ্যনত ICTৰ ফুল ফৰ্ম কি অপশ্যন এ ইণ্টাৰনেশ্যনেল কিউৰিকুলাম ফৰ টিচাৰ অপশ্যন বি ইণ্টিগ্ৰেটেড ক্লাছৰুম টিচিং অপশ্যন চি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আৰু অপশ্যন ডি ইণ্ডিয়ান কাউন্সিল ফৰ ট্ৰেইনিং তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি অপশ্যন চি কুৱেশ্যন নম্বৰ 19ত আছে দ্য অপাৰেশ্যন ব্লেকবৰ্ড স্কিম এইম টু যে অপাৰেশ্যন ব্লেকবৰ্ড স্কিমৰ উদ্দেশ্য কি অপশ্যন এ প্ৰমোট হায়াৰ এডুকেশ্যন অপশ্যন বি প্ৰভাইড ডিজিটেল এডুকেশ্যন অপশ্যন চি ট্ৰেইন টিচাৰ ইন টেকন'লজি আৰু অপশ্যন ডি ইম্প্ৰুভ বেছিক ফেচিলিটি ইন প্ৰাইমেৰী স্কুল তো অপাৰেশ্যন ব্লেকবৰ্ডৰ উদ্দেশ্য আছিল কি আছিল ইম্প্ৰুভ বেছিক ফেচিলিটি ইন প্ৰাইমেৰী স্কুল অপশ্যন ডি শুদ্ধ উত্তৰ অপশ্যন ডি ইয়াৰে পিছত আছে
Question number 20. What is the primary focus of the National Literacy Mission? যে National Literacy Missionৰ primary focus কি মুখ্য উদ্দেশ্য কি কিহৰ ওপৰত গুৰুত্ব দিয়ে অপশ্যন এ আছে টু প্ৰমোট প্ৰাইমেৰী এডুকেশ্যন অপশ্যন বি টু ইৰাডিকেট ইলিটাৰেসি এমং এডাল্ট আৰু অপশ্যন সি টু ট্ৰেইন টিচাৰ আৰু অপশ্যন ডি টু প্ৰভাইড ভকেশ্যনেল ট্ৰেইনিং তো এৰে অপশ্যন শুদ্ধ অপশ্যনটো শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি হ'ব টু ইৰাডিকেট ইলিটাৰেসি এমং এডাল্টছ যে নেশ্যনেল লিটাৰেসি মিছনৰ এইটোৱে উদ্দেশ্য যিবোৰ মানে অশিক্ষিত এডাল্ট আছে সেই অশিক্ষিতৰ যিটো হাৰ আছে সেই হাৰটো কি নোহোৱা কৰা আৰু সকলোকে শিক্ষিত কৰি তোলা অপশ্যন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 21 দ্য দীক্ষা প্লেটফৰ্ম ইজ ৰিলেটেড টু যে দীক্ষা প্লেটফৰ্ম কিহৰ লগত জড়িত অপশ্যন এ ডিজিটেল লাৰ্ণিং ফৰ টিচাৰ এণ্ড ষ্টুডেণ্ট অপশ্যন বি স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অপশ্যন চি টিচাৰ ৰিক্ৰুইটমেণ্ট আৰু অপশ্যন ডিত আছে হায়াৰ এডুকেশ্যন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দীক্ষা প্লেটফৰ্ম কিহৰ লগত জড়িত অপশ্যন এৰ লগত জড়িত ডিজিটেল লাৰ্ণিং ফৰ টিচাৰ এণ্ড ষ্টুডেণ্ট ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 22 কি সুধিছে হোৱাট ইজ দ্য পাৰ্পজ অফ দ্য ASER ছাৰ্ভে ইন ইণ্ডিয়া আমি চাই লওঁ অপশ্যনকেইটা অপশ্যন এ আছে টু মনিটৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ অপশ্যন বি টু কণ্ডাক্ট টিচাৰ ট্ৰেইনিং অপশ্যন চি টু এছেছ দ্য লাৰ্ণিং আউটকামছ অফ চিলড্ৰেন আৰু অপশ্যন ডি টু ইভালুৱেট টিচাৰ পাৰফৰ্মেঞ্চ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টু এছেছ দ্য লাৰ্ণিং আউটকাম অফ চিলড্ৰেন যে ল'ৰা ছোৱালীয়ে বা শিক্ষাৰ্থীসকলে কিমান শিকিছে সেই বিষয়ত মূল্যায়ন কৰা অপশ্যন চি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 23 দ্য নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে ইজ কণ্ডাক্টেড বাই যে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে কোনে কণ্ডাক্ট কৰায় অপশ্যন এত আছে NCERT অপশ্যন বি CBSE আৰু অপশ্যন চি UGC আৰু অপশ্যন ডি AICTE তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ NCERT এ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে কণ্ডাক্ট কৰায় অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্কিম যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্কিমৰ মুখ্য উদ্দেশ্য কি অপশ্যন এ টু ছাপোৰ্ট হায়াৰ এডুকেশ্যন ফৰ গাৰ্ল অপশ্যন বি টু প্ৰমোট এডুকেশ্যন ফৰ গাৰ্লছ ইন ৰুৰেল এৰিয়াজ আৰু অপশ্যন চি টু ট্ৰেইন ফিমেল টিচাৰ আৰু অপশ্যন ডি টু প্ৰভাইড ডিজিটেল এডুকেশ্যন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু প্ৰমোট এডুকেশ্যন ফৰ গাৰ্লছ ইন ৰুৰেল এৰিয়াজ অপশ্যন বি কুৱেশ্যন নম্বৰ 25 আছে দ্য স্বাম প্লেটফৰ্ম ইজ ইউজ ফৰ অপশ্যন এ অনলাইন এডুকেশ্যন অপশ্যন বি স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অপশ্যন চি ফাণ্ডিং এডুকেশ্যন প্ৰজেক্ট আৰু অপশ্যন ডি টিচাৰ ৰিক্ৰুইটমেণ্ট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অনলাইন এডুকেশ্যন অপশ্যন এ হ'ব তো ক্লাছটো ইমানেই আছিল আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যদি প্লিজ লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ক্লাছটো আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে নতুন নটিফিকেশ্যনবোৰ পাই থাকিব ইয়াৰ জৰিয়তে তো আজি ক্লাছটো ইমানতে কৰিছোঁ ধন্যবাদ